সকলোকে স্বাগতম জানাইছোঁ মোৰ এই চেনেলটোলৈ। আজি আমি উদাহৰণ 7, 8, 9, 10 এই চাৰিটা উদাহৰণ আমি কৰিম। তাৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে কি উদাহৰণ 7। উদাহৰণ 7টোত আমাৰ কোৱা আছে কি -4, 6 বিন্দুটোৱে a - 6, 10 আৰু b 3 - 8 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ড কি অনুপাতত বিভক্ত কৰে সেইটো ওলাব লাগে। সো কি কোৱা আছে, ইয়াত এটা পয়েন্ট আছে, ইয়াত এটা পয়েন্ট আছে। আমাৰ a পয়েন্টৰ কোঅৰ্ডিনেট কিমান দি আছে -6, 10 দি আছে আৰু b পয়েন্টৰ কোঅৰ্ডিনেট দি আছে 3 - 8। সো ধৰি ললো কি আমাৰ এই পয়েন্টটো -4, 6 বিন্দুটোৱে a b ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে, ধৰি লও m1:m2। সো আমাক কি কৰিব লাগে m1/m2 ৰ ভ্যালু কি কৰিব লাগে ওলাব লাগে। সো ইয়াৰ বাবে আমি কি কৰিম, অন্তৰ্বিভক্তৰ যেটো আমাৰ ফৰ্মুলা জানো। সো অন্তৰ্বিভক্তৰ ফৰ্মুলাটো আমাৰ কি আছিলে m1 + m2 যেটো অনুপাতত ভাগ কৰে তাৰ যোগ কৰিম তলত, তাৰপিছত কি কৰিম m1 দিম প্লাস m2 আহিব m2 লগত x1 আৰু m1 ৰ লগত x2। ঠিক তেনেকৈ আমি লিখিম m1 ৰ লগত y2 আৰু y1 ৰ লগত m2 লিখিম। সো এটো হৈছে আমাৰ বিভাজনৰ সূত্ৰ। সো আমি এতিয়া এই সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিম ডাইৰেক্ট। p of -4, 6 বিন্দুটোৱে a b m1:m2 কি কৰিছে m1:m2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে। অন্তৰ্বিভক্ত কৰিছে যে অন্তৰ্বিভক্ত কৰে। তো আমি কি জানো বিভাজন সূত্ৰটো আমি ইয়াত কি কৰিব পাৰো অন্তৰ্বিভক্ত কৰিছে। সো এতিয়া আমি কি কৰিব পাৰো বিভাজন সূত্ৰ মতে আমি কি কৰিব পাৰো এই বিন্দুটো সমান আমি এই বিন্দুটো লিখিব পাৰো। সো বিভাজন সূত্ৰ মতে আমি কি লিখিব পাৰো -4, 6 ইকুৱেল টু আমি কি লিখিব পাৰো এটো অন্তৰ্বিভক্ত ফৰ্মুলাটো। সো x2 m1 সো প্লাস x1 m2 m1 plus m2। সো আমি ইয়াত কি লিখিব পাৰো y2 m1 plus y1 m2 তলত আহিব m1 plus m2। সো এতিয়া এই পয়েন্টৰ ক্ষেত্ৰত আমি কি জানো a পয়েন্ট আৰু b পয়েন্ট দিয়া আছে, মানে x1 y1 x2 y2 এর কি দিয়া আছে কোঅৰ্ডিনেটবোৰ দিয়া আছে, স্থানাংকবোৰ দিয়া আছে। আমি কি কৰিম স্থানাংকবোৰ ইয়াত ব্যৱহাৰ কৰি দিম। ব্যৱহাৰ কৰি দিয়াৰ পিছত y কোঅৰ্ডিনেটটো ইয়াৰ y কোঅৰ্ডিনেটৰ সমান দেখাব পাৰো, নাইবা ইয়াৰ x কোঅৰ্ডিনেটৰ যেটো দিয়া থাকিব তাৰ x কোঅৰ্ডিনেটৰ আমি সমান দেখাই আমি সলভ কৰিলে m1/m2 ওলাব পাৰো। সো ইয়াত আমি মানবোৰ বহাই দিও। আমাৰ ইয়াত কি আছে x2 আছে 3, x1 আছে -6। সো আমি কি লিখিব 3m1 - 6m2 divided by m1 plus m2। ঠিক তেনেকৈ আমি কি লিখিব ইয়াত y2 ভ্যালু কি আছে -8 আৰু ইয়াত y1 ৰ ভ্যালু আছে 10। সো কি লিখিব পাৰো -8m1 plus 10m2 divided by m1 plus m2। সো এতিয়া ইয়াৰ x কোঅৰ্ডিনেট আমি সমান কাৰ লিখিম ইয়াৰ x কোঅৰ্ডিনেটৰ সমান লিখিম। সো কি কৰিব পাৰো -4 ইকুৱেল টু 3m1 - 6m2 divided by m1 plus m2। সো এটো লিখাৰ পিছত আমি কি কৰিম ক্ৰস প্ৰডাক্ট কৰিম। সো আমি কি জানো 4 ৰ তলৰ আমাৰ কি আছে 1 আছে। সো ইয়াৰ ওপৰৰ পাৰ্টটো তলৰ পাৰ্টটোৰ লগত পূৰণ হ'ব আৰু এই তলৰ পাৰ্টটো ওপৰৰ পাৰ্টটোৰ লগত কি হ'ব পূৰণ হ'ব। সো কি লিখিব পাৰো -4 into m1 plus m2 ইকুৱেল টু লিখিব পাৰো 1 into 3m1 - 6m2।
হল এতিয়া আমি কি কৰিব পাৰিম এই বস্তুটো ইয়াৰ লগত পূৰণ কৰিম এটো পূৰণ কৰিম m1 আৰু m2 বিলাক আমি সেপাৰেট কৰিম পূৰণ কৰাৰ পিছত সো -4m1 -4m2 সো ঠিক তেনেকৈ ইয়াত কি আহি গল m1 -6m2 সো এতিয়া কি কৰিম m1 খিনি এটা সাইড কৰিম আৰু m2 খিনি এটা সাইড কৰিম সো এটো যেতিয়া m1 টো এটো সাইড আনিম কি আহি যাব 4m1 টো এট যেহেতু 3 সন্মুখৰ মোৰ কি আছে প্লাস চিন আছে সো এই প্লাস টো এটো সাইড আনিলে কি হ'ব -3m1 সমান কি আহিব সো এটো সাইড টো -6m2 থাকিবই এই -4m2 কিপিনে গলে কি হৈ যাব +4m2 সো এটো যে সলভ কৰিব লাগিব সো -4 আৰু -3 কৰিলে কি আহি গল -7m1 আহি গল সো ইয়াত -6m2 পৰা যি +4 কৰ কি আহিব -2m2 সো মাইনাসে কেনসেল আউট সো ইয়াৰ পিছত আমি কি লিখিব পাৰো ইয়াৰ পিছত ইয়াত লিখি দিবা 7m1 ইকুৱেল টু লিখিব পাৰো 2m2 সো মাইনাস কেনসেল কৰাৰ পিছত কি থাকিলে সো 7m1 ইকুৱেল টু 2m2 সো আমাক লাগে কিমান m1/m2 সো m1/m2 ৰাখি দিম সো m1 ৰ লগত কি পূৰণ হৈ আছে 7 সো 7 টো তলত আহি যাব কাৰণ আমি ক্ৰছ প্ৰডাক্ট কৰিলে এই ওপৰৰ লাইনটো পাব লাগিব আৰু 2 টো ওপৰত আছে সো ইয়াৰ পৰা কি গম পালো m1 * m2 ইকুৱেল টু কি লিখিব 2:7 মানে আমাৰ যেটো এই পইণ্টটো দিয়া আছিল -46.2 এই a b বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে 2:7 অনুপাতত ভাগ কৰিছে সো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহে সো প্ৰশ্নটো আকৌ ভালকৈ চাবা ভিডিওটো তেতিয়া ভিডিওটো যদি ভালকৈ চোৱা তোমালোকে একো ডাউট নাথাকিব যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা সো এতিয়া হো আমি কি আমাৰ পিছৰটো কোৱেশ্চন আমাৰ কোৱেশ্চন নম্বৰ 8 লৈ উদাহৰণ 8 টো দিয়া আছে a of 2 - 2 আৰু b of -7 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ কি কৰিব লাগে স্থানাংক নিৰ্ণয় কৰিব লাগে সো a আৰু b সো এডখত a লৈছো পইণ্ট আৰু এডখত কি লৈছো b পইণ্ট লৈছো এটো a পইণ্ট এটো b পইণ্ট এৰ স্থানাংক দিয়া আছে 2 - 2 আৰু b ৰ স্থানাংক দিয়া আছে -7 সো এই যে দুটা বিন্দু আমি সংযোগ কৰিছো এই সংযোগ কৰা ৰেখাখণ্ডক কি কৈছে সমত্ৰিখণ্ডিত মানে হৈছে তিনটা সমান সমান ভাগত কি কৰিব লাগিব ভাগ কৰিব লাগিব সো এই ৰেখাখণ্ড যেটো AB আছে এই ৰেখাখণ্ড সমান সমান তিনটা ভাগত আমি ভাগ কৰো এটা দুটা তিনটা এটো এটা পাৰ্ট এটো এটা পাৰ্ট এটো এটা পাৰ্ট সো এত কি হৈছে এডখত যি দুটা পইণ্ট আমি কি এডখত এটা আমি পইণ্ট এটা ল'ব লাগিব এডখত এটা পইণ্ট এটা ল'ব লাগিব এটো আমি পইণ্ট লৈছো P এটো পইণ্ট লৈছো Q সো এই PQ পইণ্টটোৱে আমি ক'ব পাৰো কি AB এই ৰেখাখণ্ডডালক কেটা ভাগত ভাগ কৰিছে সমানে তিনটা ভাগত ভাগ কৰিছে সো সমানে তিনটা ভাগত ভাগ কৰিছে সো সমানে তিনটা ভাগত ভাগ কৰিলে আমি কি কৰিব লাগে এতিয়া এই P আৰু এই Q বিন্দুটো স্থানাংক নিৰ্ণয় কৰিব লাগে সো ইয়াৰ ক্ষেত্ৰত কি হ'ব দুটা কেছ হ'ব কেনেকৈ হ'ব এটা ধৰিম কি P ৰ ক্ষেত্ৰত এই AB ৰেখাখণ্ডক কেটা ভাগত ভাগ কৰিছে আৰু এটা আহিব এই Q পইণ্ট AB ৰেখাখণ্ডক কেটা ভাগত ভাগ কৰিছে সেই অনুপাতটো লৈ আমি এই P আৰু Q দুইটা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিম সো প্ৰথম যেটো পইণ্ট আছে সেই পইণ্টটোৰ আমি ক্ষেত্ৰত P পইণ্টৰ ক্ষেত্ৰত আমি ললো P পইণ্টটো আমি স্থানাংক লৈ লৈছো কিমান xy ঠিক আছে আৰু ইয়াত কি আহিব এডখত 1 এডখত 1 এডখত 1 সো তেতিয়া হলে এই P পইণ্টটোৱে AB ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব এটো সাইডে 1 আছে আৰু এটো সাইডে 1 + 1 মানে 2 এই P পইণ্টটোৱে এই AB ৰেখাখণ্ডক 1:2 অনুপাতত কি কৰিছে ভাগ কৰিছে সো ঠিক তেনেকৈ আমি Q পইণ্টৰ ক্ষেত্ৰত আমি ক'ব পাৰো এডখত আমাৰ পইণ্ট A আছে এডখত B আছে এডখত আমাৰ পইণ্ট Q আছে সো যেতিয়া Q পইণ্টটো থাকে আমাৰ লেফট হ্যান্ড সাইডে বাও সাইডে আমাৰ কেটা পৰ্চন আছে এটা পৰ্চন আছে দুটা পৰ্চন আছে সো এটো সাইডে 2 আহিব আৰু এটো সাইডে কি আহিব 1 আহিব
মানে কিউ পইণ্টটোৱে এ বি ৰেখাখণ্ডক কিমান অনুপাতত ভাগ কৰিছে 2:1 অনুপাতত ভাগ কৰিছে সো এতিয়া আমি প্ৰথম এটোৰ কাৰণে আমি ওলাম সো ইয়াত ধৰু পি বিন্দুটোৱে এ বি ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে যদি এটো এই যে পয়েন্ট পি আছে এই পয়েন্টে যদি এই এ বিক 1:2 অনুপাতত ভাগ কৰে তেতিয়া হলে আমি কি বিভাজন সূত্ৰ মতে এই পয়েন্টৰ অনুপাত ওলাব পাৰো সো বিভাজন সূত্ৰটো আমি এৰখত ব্যৱহাৰ কৰো বিভাজন সূত্ৰ মতে পি বিন্দুৰ স্থানাংক আমি ওলাব পাৰো পি বিন্দুৰ স্থানাংক কেনেকৈ ওলাম যেটো আমাৰ অনুপাতত ভাগ কৰিছে সেই অনুপাতটো আমি কি কৰিম তলত এড কৰি দিম এই m1 ৰ লগত আমি কি কৰিম b ৰ x2 কোঅৰ্ডিনেট আৰু এই m2 ৰ লগত a পইণ্টৰ x1 কোঅৰ্ডিনেট মানে কি লিখিব পাৰো -7 * 1 লিখিব পাৰো প্লাস 2 * 2 লিখিব পাৰো m1 ৰ লগত x2 আহে আৰু কি আছিল আমাৰ পইণ্টৰ কাৰণে আমি লিখো m1 plus m2 x2 m1 plus x1 m2 और y কাৰণে আহে y2 m1 plus y1 m2 divided by m1 plus m2 so এই ফৰ্মুলাটোকে আমি এডখত ডাইৰেক্ট এপ্লাই কৰিম so এপ্লাই কৰিলে কি আহিছে y2 মোৰ কি আছে y2 আছে 4 আহিব 4 into m1 কিমান আছে 1 আছে so প্লাস সাইন আছে প্লাস আহি গল y1 মোৰ কিমান আছে y1 এডখত মোৰ y1 আছে মোৰ কিমান -2 so -2 আহি যাব আৰু মোৰ m2 কিমান আছে 2 আছে so এখিনি এটা ডাইৰেক্ট আমি সলভ কৰিলে p বিন্দুটোৰ কি পাই যাম স্থানাংক পাই যাম so ডাইৰেক্ট সলভ কৰিলো -7 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব ইয়াত 7 আহিব আৰু এটো কিমান আছে +4 so -7 + 4 কৰিলে কিমান আছে -3 বাই তলৰ এড কৰিলে 3 আহিব so ঠিক তেনেকৈ এটো 4 * 1 আৰু ইয়াত কি আছে এটো পোৰশনৰ আছে -4 that means এখিনি পাৰ্ট কি হৈ যাব মোৰ 0 হৈ যাবগৈ so এখিনি সলভ কৰাৰ পিছত আমি কি পাই গলো পইণ্টটো p পইণ্টটো পাই গলো -1 0 so ঠিক তেনেকৈ যেতিয়া আমি এই ডায়াগ্ৰামটো চাম এই এ বি ৰেখাখণ্ডক এই কিউ বিন্দুটো আমাক 2:1 অনুপাতত বিভক্ত কৰিছে so হেতুকে লিখিলো ধৰো কিউ বিন্দুটো এ বি 2:1 অনুপাতত অন্তৰ্বিভক্ত কৰিছে সো এই যেটো কিউ বিন্দুটো আছে এই কিউ বিন্দুটোৰ স্থানাংক উলিয়াবৰ ক্ষেত্ৰত আমি কি কৰিম বিভাজনৰ সূত্ৰটো ব্যৱহাৰ কৰিম সো বিভাজনৰ সূত্ৰ মতে কি কৰিব পাৰো কিউ বিন্দুৰ স্থানাংক আমি উলাব পাৰো so কিউ বিন্দুৰ স্থানাংকত আমি কি কৰিম কি অনুপাতত ভাগ কৰিছে এটো 2:1 so এই 2 টো মোৰ কি হৈ যাব m1 আৰু এই 1 টো হৈ যাব মোৰ m2 so মই m1 plus m2 লিখিম যেটো ফৰ্মুলা ইয়াত লিখিছিল এই ফৰ্মুলাটো ডাইৰেক্ট কি কৰিম এপ্লাই কৰিম so m1 plus m2 মানে কি লিখিব পাৰো 2 plus 1 so ইয়াতো 2 plus 1 লিখিম ইয়াত m1 যেটো আছে তাৰ লগত আহিব x2 মানে কি মোৰ b যেটো পইণ্ট আছে তাৰ x কোঅৰ্ডিনেট আহিব সো মোৰ b পইণ্টৰ x কোঅৰ্ডিনেট কিমান আছে -7 মানে মই কি লিখিব -7 * 2 প্লাস যেটো মোৰ m2 আছে m2 কাৰ লগত পূৰণ হ'ব x1 যেটো মোৰ x1 আছে কিমান 2 মানে মই লিখিম 2 * 1 সো ঠিক তেনেকৈ মোৰ এই 2 টো মোৰ মাল্টিপ্লাই হ'ব কাৰ লগত 2 টোৰ লগত মাল্টিপ্লাই হ'ব মোৰ এই y2 লগত সো y2 ভ্যালু কিমান আছে 4 এট প্লাস চিন আছে প্লাস চিন আহি যাব y1 মোৰ কিমান আছে y1 আছে মোৰ -2 আৰু মোৰ m2 আছে কিমান m2 আছে 1 সো মই -2 * 1 লিখি দিম
সো এইখিনি সলভ কৰিলে মই কিমান পাম -7 * 2 কৰিলে এইখিনি -14 প্লাস 2 * 1 কৰিলে 2 মিন্স -14 ৰ পৰা যদি মই 2 টো ই কৰো -14 প্লাস 2 ডিভাইডেড বাই 3 সো ঠিক তেনেকৈ 4 * 2 কৰিলে কিমান আহি গল 8 সো 8 - 2 সো তলত কিমান আহিব 3 সো এতিয়া কি দেখা পাইছো -14 ৰ পৰা 2 কৰিলে এটো কি আহিব -12 ডিভাইডেড 3 সো 8 ৰ পৰা যে মই 2 মাইনাস কৰি তেতিয়াহলে মোক আহিব 6 ডিভাইডেড বাই 3 সো ক্যালকুলেশন কৰাৰ পিছত এটো 4 এ 12 ক কিমান বাৰ যাব 4 বাৰ যাব সো 3 এ 6 ক কিমান বাৰ যাব 2 সো মই এই কিউ বিন্দুটো মই পাই গলো -4 এটো কি আহি গল 2 সো কিউ বিন্দুটো স্থানাঙ্ক হৈ গল -4 আৰু 2 সো এতিয়া আমি কি নেক্সট আমাৰ উদাহৰণ নাম্বাৰ 9 টো লৈ 9 টো একে সিম্পল এনেকৈ আমাৰ সেই 9 নম্বৰ কোৱেশ্চনটো 9 নম্বৰ যেটো উদাহৰণ আছে হেতুত আমাৰ অনুপাত ওলাব লাগে সো হেতু কোৱেশ্চন কৰো আহো আমাৰ एग्जांपल 9 টো আমাৰ দিয়া আছে কি 5 - 6 আৰু -1 - 4 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক y অক্ষয়ে কি অনুপাতত ছেদ কৰিছে উলোৱা মানে কি এই দুটা পইণ্ট দুটা আছে পইণ্ট দুটা কি সংযোগ কৰা ৰেখাখণ্ডক y অক্ষয়ে কি অনুপাতত ছেদ কৰিছে কি ছেদ কৰা আমাৰ অনুপাতটো কি কৰিবলে ওলাব লাগে সো তদুপৰি ছেদ বিন্দুটো কি কৰিব দিছে এটো স্থানাঙ্ক নিৰ্ণয় কৰিব দিছে মানে আমাৰ কি অনুপাত ওলাব লাগে m1 * m2 মিন্স m1/m2 ওলাব লাগে আমাক আৰু লগতে আমাৰ ছেদ বিন্দুটো যেটো বিভাজন সূত্ৰ ব্যৱহাৰ কৰি যেটো আমি পইণ্ট পাম সেই পইণ্টটো আমাৰ কি কৰিব দিছে ওলাব দিছে সো এতিয়া আমি ধৰি ললো কি ধৰু y অক্ষত কাটা পইণ্ট আমাৰ কেনেকুৱা হ'ব সো y অক্ষত যেটো আমাৰ আমি কি জানো এটো আমাৰ x এক্সিস এটো আমাৰ কি y এক্সিস সো y এক্সিস যদি কোনোবা আমি লাইন ড্ৰ কৰো এনেকে y অক্ষত কাটা পইণ্টটো আমাৰ কি হয় x কোঅৰ্ডিনেট কি হয় আমাৰ 0 হয় সো ইয়াত জানিব লগা কথা কি আছে y অক্ষত যদি কোনোবা পইণ্টে যদি কাটে y অক্ষত থকা পইণ্টৰ স্থানাঙ্ক 0 y টাইপৰ হয় মিন্স x কোঅৰ্ডিনেট কি হয় মোৰ 0 হয় y অক্ষত সো হেহে ধৰু y অক্ষয় এটুক মই পইণ্টটো a দিছো এটুক মই কি দিছো b দিছো সো a b m1 * m2 অনুপাতত কি কৰিছে অন্তৰ্বিভক্ত কৰিছে যদি অন্তৰ্বিভক্ত কৰিছে সো যদি y অক্ষয় a b কি কৰিছে y অক্ষয় a b কি পইণ্টত কাটিছে m1 * m2 অনুপাতত কি কৰিছে কাটিছে আৰু এই y অক্ষত থকা পইণ্টটো আমাৰ কি হ'ব p of 0y টাইপৰ হ'ব সো therefore মই কি ক'ব পাৰো সো এটো লিখি দিবা y অক্ষত কাটা বিন্দুটোৰ স্থানাঙ্ক কিমান সো ইয়াত লিখি দিও y অক্ষত কটা বিন্দুটো আমি কি লিখিব পাৰো p of 0y সো এতেকে p স্থানাঙ্ক আমি কেনেকৈ ওলাব পাৰো p স্থানাঙ্ক আমি বিভাজন সূত্ৰটো ব্যৱহাৰ কৰি p স্থানাঙ্ক ওলাব পাৰো সো কি লিখিম আমাৰ m1 প্লাস কি আহিব m2 আহিব এটো m1 প্লাস m2 আহিব সো m1 ৰ লগত আমাৰ কি আহে যেটো আমাৰ b পইণ্টটো থাকে তাৰ x2 কোঅৰ্ডিনেট আহিব মানে কি -1 m1 লিখিব পাৰো সো প্লাস দি যেটো x1 কোঅৰ্ডিনেট থাকিব কি x1 ৰ লগত মোৰ আহিব কিমান m2 আহিব সো মই কি লিখিম ইয়াত 5 m2 সো ঠিক তেনেকৈ মই ইয়াত লিখিম কিমান m1 ৰ লগত মোৰ কি আহিব m1 ৰ লগত মোৰ আহিব y2 ৰ কোঅৰ্ডিনেট সো -4 আহিব সো এটো প্লাস টো আছে প্লাস আহি যাব এই m2 লগত আহিব কি y1 ৰ কোঅৰ্ডিনেট
যেটো ফার্স্ট পয়েন্ট থাকিব তাৰ y1 কোঅর্ডিনেট সো মোৰ y1 কিমান আছে -6 m2 আহিব সো এই পয়েন্টটো যদি আমি লক্ষ্য কৰিম আর p পয়েন্ট কেনেকুৱা আছিল 0y মানে কি আমাৰ x স্থানাঙ্ক যি আহিব x ৰ যেটো স্থানাঙ্ক আহিব হেতু কি হৈছে 0 তাৰ মানে কি কব পাৰো মোৰ এই যেটো স্থানাঙ্ক আছে হেতু সমান কি হ'ব 0 হ'ব সো মই এই স্থানাঙ্কটো মই এটা 0 কৰো by m1 plus m2 equal to 0 so etu bostu moi apa likhibo paru so 0 tolot thake 1 so etu moi ki koribo cross product korile moi ei bostu e log gale 0 hobo 1 e 1 logot 1 e ei upor bostu logot product hobo so moi ki likhibo paru m1 plus 5 m2 equal to etu ki koribo paru bause rakhisu hetu khusere so minus m1 m2 minus e kata gole so m1 equal to 5 m2 লিখিব পাৰো আৰু আমাক লাগে কি m1 by m2 লাগে সো মই এৰ পৰা m1 by m2 বনোৱা চেষ্টা কৰো সো m1 ৰ লগত কিমান আছে 1 আছে সো 1 টো তলত আহিব সো m2 লগত 5 আছে তো 5 সো কি কব পাৰো m1 is to m2 equal আমি কি কৰো 5 is to 1 সো মানে কি y অক্ষ কাটা পয়েন্টটোৱে এই ab ৰেখাখণ্ডক কি কৰিছে 5 is to 1 অনুপাতত কি কৰিছে বিভক্ত কৰিছে সো এতিয়া কি কৈছে আমাক কি y অক্ষত কাটা পয়েন্টৰ কি কৈছে সেট বিন্দুটোৰ স্থানাঙ্ক কি কৰিছে নিৰ্ণয় কৰিছে সো আমি কি কৰিম m1 = 5 আৰু m2 = 1 কোড বহাম m1 = 5 আৰু m2 = 1 ৰ মান সো p বহুৱাই সো p যদি আমি বহুৱাও এই x কোঅর্ডিনেট আমাৰ 0 হৈ আছে গম পাও ইয়াত বহুৱাৰ কোনো অৰ্থ নাই খালি আমি কি m1 আৰু m2 ৰ ভ্যালু এৰখত বহাম সো p পয়েন্ট আমি পাই যাম 0 at m1 ৰ ভ্যালু 5 বহাম সো -4 * 5 m2 ৰ ভ্যালু আমাৰ কিমান বহাম m2 যেহেতু ভ্যালু আমাৰ 1 বহাব লাগিব সো কি বহাম ইয়াত -6 * 1 সো এত কি আহিব 5 + 1 5 + 1 so eto ki likhibo paru ei point to or direct ami point to likhim -4 * 5 korile eto ki hegol -20 at kiman ahigol -6 so uporat kiman ahigol -26 by kiman ahile so -26/6 so ki dekha pai asu tole upore 2 edik divide goi ase so ek 2 edik divide gole 13 ek 2 edik divide gole 3 so me point to ki likhibo paru p of 0 - 13/3 so etu amar ki hoy gol ei je y অক্ষত সেট কৰা p বিন্দুটোৰ স্থানাঙ্ক আমাৰ হৈ গল 0 - 13/3 so এতিয়া হয় আমি কি আমাৰ এক্সাম্পল নাম্বার 10 লৈ so এক্সাম্পল নাম্বার 10 ত দিয়া আছে যদি a of 6 1 b of 8 2 আৰু c of 9 4 আৰু d of p3 বিন্দু কেটা এটো কমতে এটা সমান্তৰিকৰ কি কৈছে শীৰ্ষ বিন্দু কৈছে সো এটা সমান্তৰিক আমি ড্ৰ কৰিলো এটো আমি ধৰিলো এটা কি সমান্তৰিক সো এটো a ধৰিলো এটো b ধৰিলো এটো c ধৰিলো এটো d ধৰিলো সো abcd আমাৰ কি কৰিছে এটা সমান্তৰিকৰ শীৰ্ষ বিন্দু তেতিয়া হল আমাৰ কি কৰিব দিছে এই d পয়েন্টটো যেটো দিয়া আছে d পয়েন্টটো d of p3 এই p বিন্দুৰ আমাৰ কি কৰিব লাগে স্থানাঙ্ক কৰিব লাগে so etu jeto samantorikor jedi ma ei kornodal draw koru aru ei kornodal draw koru ki dekha goise etu eta point at ki dekha goise ei jeto korno ase kornor jeto madhyabindu ase aru ei kornodalor jeto madhyabindu ase duita ki koise saman buli koise mane ami ki korbo ac bindu jeto ac jeto point ase ei ac jeto korno ase ei korno to jedi mid point ulam মধ্যবিন্দু উলাম আৰু বি ডি যদি মধ্যবিন্দু উলাও সেই দুইটা কি বুলি কৈছো সমান বুলি কৈছো আৰু দুটা বিন্দুৰ সো মই এটো এ পয়েন্টৰ কোঅৰ্ডিনেট স্থানাঙ্ক x1 y1 লৈছো আৰু বি পয়েন্টৰ স্থানাঙ্ক লৈছো x2 y2 সো এই এ বি পয়েন্টৰ মধ্যবিন্দু আমি কেনেকৈ পাম সো মধ্যবিন্দু উলাবলৈ হলে সো a b মধ্যবিন্দু সো x কোঅর্ডিনেট দুইটাৰ আমি যোগ কৰি 2 এদি কি কৰিম হৰণ কৰিম সো y কোঅর্ডিনেট আমি দুইটা যোগ কৰি আমি কি কৰিম 2 এদি হৰণ কৰিম সো যদি এটো কৰো আমি কি পাম a b
ধৰিলো আমি কি এ বি এটা ৰেখাখণ্ড ললো ইয়াত থকা মধ্যবিন্দুটো আমি স্থানাংক পাই যাম মধ্যবিন্দু মানে কি লেফট হ্যান্ড সাইডে সেম আহিব রাইট হ্যান্ড সাইডেও সেম থাকিব তাক কি বুলি কোৱা হয় এই পয়েন্টক আমি কি বুলি কম মধ্যবিন্দু বুলি কম সো ঠিক তেনেকৈ আমি এটা কি কৰিম বি ডি আৰু এ সি দুইটাৰ আমি কি কৰিম মধ্যবিন্দু ওলাম সো ইয়াত কি কৰিম এ সি মধ্যবিন্দু সমান আমি কি দিম বি ডি মধ্যবিন্দু ঠিক আছে সো এ সি মধ্যবিন্দু কি কম x স্থানাঙ্ক ইয়াৰ আৰু ইয়াৰ যোগ কৰি 2 হৰণ কৰিম আৰু y স্থানাঙ্ক ইয়াৰ আৰু ইয়াৰ যোগ কৰি 2 হৰণ কৰিম সো x স্থানাঙ্ক কিমান আছে 6 আৰু c আছে 9 সো 6 + 9 ডিভাইডেড বাই 2 ঠিক তেনেকৈ y কোঅৰ্ডিনেটৰ কাৰণে y কোঅৰ্ডিনেটৰে যোগ কৰি আমি 2 কি কৰিম হৰণ কৰিম ঠিক তেনেকৈ বি ডি যেটো কৰ্ণ আছে এই বি ডি কৰ্ণৰ আমি কি কৰিব লাগিব মধ্যবিন্দুৰ কাৰণে x কোঅৰ্ডিনেট কেটা দুটা যোগ কৰি 2 হৰণ কৰিম আৰু y কোঅৰ্ডিনেট দুটা যোগ কৰি 2 হৰণ কৰিম সো b পইণ্টৰ y x কোঅৰ্ডিনেট আছে 8 আৰু d পইণ্টৰ আছে p সো 8 + p ডিভাইডেড বাই 2 তো আৰু কি কৰিম আমি y কোঅৰ্ডিনেট দুটা যোগ কৰি 2 দি আমি হৰণ কৰিম সো কি কৰিব পাৰো ইয়াত 6 + 9 কৰিলে কিমান পাম আমি 15/2 আৰু ইয়াত 5/2 সো এই পয়েন্টটো কাৰ সমান এই পয়েন্টৰ সমান সো এটো কি লিখিব পাৰো 8 + p/2 আৰু কি লেখা পাইছো 2 + 3 কৰিলে কিমান হ'ব 5/2 সো এতিয়া যেতিয়া এই দুটা পয়েন্টলৈ আমি চাম কি দেখা পাই আছো y কোঅৰ্ডিনেট দুটা সেম আৰু দুটা পয়েন্ট যদি এনেকে সমান লিখো x ৰ কোঅৰ্ডিনেট সেম হ'ব আৰু y কোঅৰ্ডিনেটও সেম হ'ব কিন্তু ইয়াত যেতিয়া পয়েন্ট দুটা লক্ষ্য কৰিছো কি দেখা পাইছো y কোঅৰ্ডিনেট হে ইয়াত কেৱল সেম আছে তাৰ মানে আমি কি বুজিছো যে পয়েন্ট দুটা নি সমান লিখো x কোঅৰ্ডিনেটটো আমাৰ কি হ'ব লাগিব সদায় সমান হ'ব লাগিব সো আমি x কোঅৰ্ডিনেট দুটাও আমি কি কৰিম সমান কৰি দিম সো x কোঅৰ্ডিনেট দুটা যেতিয়া সমান কৰি দিম আমি কি দেখা পাইছো p পয়েন্টৰ আমি ভ্যালু ওলাব পাৰিম p যেটো আমাৰ এই স্থানাংক আছে d টোৰ x স্থানাংক p আছে এই p ৰ মান ওলাব পাৰিম সো হাফ কেনসেল আউট হৈ গল সো এক কি লিখিব পাৰো 8 + p = আমি লিখিব পাৰো 15 সো p টো যদি আমি লেফট হ্যান্ড সাইডে ৰাখি দিও ইপিনে কি হৈ যাব 15 - 8 সো কিমান পাই গলো p ৰ ভ্যালু 7 সো p ৰ মান পাই গলো 7 সো এনেকৈ আমি কি এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আমি ইজি মানে ইমান টান নহয় কোৱেশ্চনবোৰ খালি কি কেৱল আমি অলপ ভাবিব লাগিব যি ভাবিব পাৰো আমাৰ কোৱেশ্চনবোৰ ইজিলি হৈ যাব তো আজি ভিডিও ইমানে যদি ভাল পাইছা মোৰ ভিডিওবোৰ তেনেহলে শেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ লগত আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা ধন্যবাদ ভিডিওটো শেষলৈকে চোৱাৰ বাবে